বানে ধোৱা খুমটাইত এতিয়া চৌদিশে কৰুণ দৃশ্য। বান কমিছে, কিন্তু দুৰ্দশা বাঢ়িছে বন্যাৰ্তৰ। খাবলৈ তেনেকুৱা হেৰি নাই, যদি খাইছো যদিও দিনত এবাৰমান তেনেকৈ খাইছোগৈ আৰু খাবলৈ পানী খোৱা আমি ভাল হেৰি পোৱা নাই। আটাইকেইটা টিউবৱেলখিনি বুৰ গৈছে। এতিয়াও ঘৰৰ ভিতৰত পানী, বোকাময় পৰিৱেশ। জীৱন জীৱিকাৰ প্ৰধান সমল কৃষিভূমিও তছনছ কৰিলে বানে। খেতি বাতি আটাইখিনি পানীৰ তলত বুৰ গৈছে, কঠীয়াখিনি চব ডুবি গৈছে। খুমটাইৰ বৃহত্তৰ অঞ্চলত ধনশিৰিৰ বানৰ তাণ্ডৱ কমিছে, কিন্তু আজিও বন্যাৰ্তৰ মাজত হাহাকাৰময় পৰিৱেশ। এতিয়াও গাঁৱৰ পথত একাঠু পৰ্যন্ত পানী, ঘৰৰ ভিতৰত ঘোলা পানী আৰু পলস। বানে নিঃশেষ কৰি থৈ গ'ল সপোনৰ ঘৰখন। ঘৰৰ সকলো আচবাব, কাপোৰ কানি, ধান চাউল বানে ধুই নিলে। আপোন ঘৰখনলৈ উভতি আহি দিশহাৰা হৈ পৰিছে এইসকল বন্যাৰ্ত। কি কৰিব, ক'ত থাকিব, কি খাব, ভাবি ভাবি মূৰে কপালে হাত দিছে দুৰ্ভগীয়া বন্যাৰ্তই। আমি এনেকৈ ৰাস্তাত ওলাই বনাই খাইছোঁ, ৰাস্তাত চিৰা খাই বহি আছোঁ। আৰু 4দিনমান হৈ গ'ল, লেপ তুলি চব পানীত গ'ল। দেখিলেই ক'ত কি আছে কি নাই এতিয়া পানী শুকালে গম পোৱা যাব আৰু বিচাৰিব লাগিব। হাজিৰা কৰা মানুহে হাজিৰা কৰি যেনে বনাইছে, এতিয়া ক'ত থাকিম কি কৰিম, এতিয়া চিন্তা যথেষ্ট। চব ফালৰ পৰা অসুবিধা। এতিয়া কঠীয়া এফালে ঘৰ এনে বহি গ'ল, চব পাগল চাগল ভাঙি গ'ল। থাকিবলগীয়া হৈছে বাটৰ কাষত, খাবলৈ নাই এটুপি বিশুদ্ধ খোৱা পানী। পশুধন ভোকে পিয়াহেই পৰি ৰৈছে। এইবাৰ এইসকল লোকে খাবলৈ নাপাই মৰিব লাগিব, কাৰণ ধান চাউল কঠীয়া কৃষিভূমি সকলো উটি গ'ল। সেয়েহে বিচাৰিছে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ সুদৃষ্টি। পানীও কমিছে যদিও ভিতৰৰ পৰা ওলাই যোৱা নাই। গৰু ছাগলীৰ বিপদ হৈছে, মানুহৰ বিপদ হৈছে, ৰাস্তাত বহিবলগীয়া হৈছে। পানীৰ অসুবিধা হৈছে খাবলৈ। টিউবৱেলকেইটা গোটেই ডুবি থৈ গৈছে, কঠীয়া নষ্ট হৈ গৈছে, ধান তিতি গৈছে। এইবেলি খেতিটো কৰা আশা নাই বাৰু। আহ্বান জনাইছো যে এয়া দেখিছে যদিও কিবা এটা বহুত আশা ৰাখিছো সহায় কৰিব বুলি চৰকাৰৰ ওপৰত। ধনশিৰিৰ ধুমুহাই জীৱন ছাৰখাৰ কৰা এইসকল দুৰ্ভগীয়াৰ বিননি চৰকাৰে শুনিবনে? খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।